Hi everyone. এতিয়া মই মই আজি কৰ্দৈ কৰ্দৈ টেঙা বনাম। বনাম আজি এয়া কৰ্দৈ টেঙা কেঁচা কৰ্দৈ। আজি ভাবিছোঁ সৰিয়হেৰে বনাম। মানে ক'লা বেহাৰ ফুটাই সৰিয়হৰে কৰ্দৈ কেঁচা টেঙা কৰ্দৈ বনাওঁ টেঙাৰ বুলি কয় আৰু আঞ্জাখন বনাম আমাৰফালে। বুলি। আজি ল'ৰাৰ গা চাওকচোন ভাল মই নহয়, কেনেদৰে বেহাৰ চৰ্দি ফুটাই কাহ কৰ্দৈ হৈ টেঙা আছে, বনাম। সেয়েহে কৰ্দৈ টেঙা যিহেতু চৰ্দি কাহ হ'লে কৰ্দৈ টেঙা খোৱালে ভাল হয়, সেয়েহে কৰ্দৈ টেঙা মই বেহাৰ ফুটাই বনাব ওলাইছোঁ। ইফালে তেলত দিছোঁ ক'লা বেহাৰ কেইটামান, আৰু ইফালে এতিয়া কৰ্দৈখিনি দি দিছোঁ। একেবাৰে চিম্পুলভাৱে বনাম, ইয়াতে মই কোনো ধৰণৰ বেলেগ একো ইউজ নকৰোঁ। অকণমান তেলত বেহাৰ ফুটাই লৈছোঁ আৰু ইফালে কৰ্দৈখিনি মই ভাজিছোঁ। আৰু কৰ্দৈখিনি যেতিয়া অকণমান ভালদৰে সিজিব তেতিয়া মই তাত পানী এড কৰিম। আৰু আপোনালোকে কৰ্দৈ টেঙা এনেকৈ বেহাৰ ফুটাই খায়নে নাখায় জনাবচোন বাৰু। এয়া ইফালে মই নিমখ হালধিও দি দিছোঁ, আৰু অকণমান ভাজা হোৱাৰ পিছত মই তাত গৰম পানী দি দিম। আৰু টেঙাখনৰ লগত মাছ দিলে বাৰু বহুত ভালেই লাগিল হয়, কিন্তু ল'ৰাটোৰ যিহেতু গা ভাল নহয় সেয়েহে তাক মাছ মাংস খোৱা নাই। আৰু চৰ্দিৰ কাৰণে মই টেঙাখিনিকে এনেকৈ বনাই খুৱাব লৈছোঁ। আজিলৈ আহিছোঁ। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। মোৰ পেজটো ফ'ল' কৰি দিব। বাই বাই।